মোৰ কাৰণে এখন ডাঙৰ কথা নহয়, মোৰ কাৰণে অসমীয়া জাতিটো ডাঙৰ কথা। এই কথাটো ক'বলৈ দম নাই। সেইকাৰণে আপোনালোকে এইবাৰতো জিকাই পঠালে, কিন্তু এইটো কথা মানুহে বুজি পাব লাগিছে। এয়া আৰম্ভণি, এই যে তৈলমৰ্দন আৰু এনেকৈ মূৰ দোৱাই থকাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিছে। জাতীয় নায়ক চাহেব একো নাই, খলনায়ক, মস্ত ডাঙৰ খলনায়ক অসমীয়া জাতীয় জীৱনৰ সৰ্বানন্দ সোণোৱাল। এইবোৰ এনেই এটা সময়ত অতি ভুল বশতঃ দিয়া কথা। আটাইতকৈ যদি ক্ষতি কৰিছে আৰম্ভণি, ক্ষতিৰ আৰম্ভণি সৰ্বানন্দ সোণোৱাল। এই যে অসমত এই বিজেপি কেনেকৈ আমাৰ ইয়াত মানুহৰ চুকে কোণে অনিয়ে গলিয়ে সোমাবলৈ বাট কাটি দিয়া, পিতা কাটি দিয়া মানুহটোৱে সৰ্বানন্দ সোণোৱাল। আৰু দ্বিতীয় মানুহটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাইতো সমগ্ৰ অসম বিক্ৰী কৰিবলৈ, আৰু বিক্ৰী কৰিবলৈ নিজৰ কেৰেণী ঘৰৰ নিজৰ পত্নীকে লগাই দিছে। বদনাম কৰেতো কৰে, নিজৰ বেলেগক কৰিব লাগে, নিজৰ পত্নীকনো কোনোবাই তেনেকৈ বদনাম কৰে নেকি? মই আচৰিত হৈছোঁ। আৰু ইফালে পত্নীৰ প্ৰেম দেখাই থাকে আৰু আনফালে নিজৰ ভনীকে বদনাম কৰি পেলাইছে। আজি ভালকৈ খাই বৈ আছে চুট বুট মাৰি, ধুনীয়াকৈ ৰঙা বগা পিন্ধি, কিন্তু ইতিহাসৰ পৃষ্ঠাত জাতীয় গাদ্দাৰ বুলি চবৰে নাম লিখা থাকিব। আৰু জাতি যেতিয়া প্ৰত্যাহ্বানৰ মুখলৈ আহিব, ধ্বংসৰ মুখলৈ আহিব, তেতিয়াই তেওঁলোকৰ নাম প্ৰথম হিচাপত লোৱা হ'ব। গুপ্ত হত্যা কোনে কৰিলে? কোনোতো এইটো মুচি দিব নোৱাৰে। আপুনি মুচি দিব পাৰিব নেকি? গুপ্ত হত্যা কোনে কৰিলে? তাক একচেপ্ট কৰোঁতে কোনে মনে মনে থাকিল? অসমৰ মাটি বাৰীবোৰ বিক্ৰী কৰোঁতে কোন মেইন চৰ্দাৰ কোন? নিজৰ পৰিয়ালক ধনী কৰা মেইন মানুহজন কোন? এইবোৰ চব লিখা থাকিব। আপুনি মই ইতিহাস নিলিখিব পাৰোঁ, সময়ে সত্যৰ ইতিহাস লিখিব। সময়ে মানুহক পৰা অসমক পৰা অন্যায়ৰ ইতিহাস সময়ে লিখি থৈ যাব।